ৰেঙনিৰ সৰু বিহুৱতী পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু। বিহুৰ বতৰত ঢোল পেপাৰ মাত শুনি কুলি কেতেকীৰ মাত শুনি মোৰ নিচিনাকৈ আপোনালোকে চাগে ৰ'ব নোৱাৰা হয় নহয়? তেতিয়াহ'লে আহক বেছি সময় পলম নকৰাকৈ আমাৰ নাচনীসকলৰ ওচৰলৈ যাওঁ। মই শ্যামন্তিকাই আপোনালোকক স্বাগতম জনাইছোঁ ৰেঙনি সৰু বিহুৱতী 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু। আনদিনাৰ দৰে আমাৰ বিচাৰকসকলে ইতিমধ্যে নিজৰ নিজৰ আসন গ্ৰহণ কৰিছে। আপোনালোকক পুনৰবাৰ পৰিচয় কৰাই দিওঁ। আমাৰ মাজত আছে বৰ বিহুৱা নৰহৰি চুতীয়া ডাঙৰীয়া, বিহু সাধক ডক্টৰ দীপেন দাস ডাঙৰীয়া, আৰু আমাৰ মাজত আছে আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী মাধুৰীমা চৌধুৰী বাইদেউ। আমাৰ কণমানিসকল নাচিবলৈ একেবাৰে সাজু হৈ আছে। গতিকে আহকচোন আমি আমাৰ বিচাৰকসকলৰ পৰা নিয়মাৱলীসমূহ জানি লওঁ। আজিৰ খণ্ডটিৰ যি নিয়মাৱলী হ'ব সেই নিয়মাৱলী সন্দৰ্ভত আমাৰ তিনিওজন বিচাৰক ক্ৰমে শ্ৰদ্ধাৰ বিহু গুৰু মাধুৰীমা চৌধুৰী বাইদেউ, বিহু সাধক নৰহৰি চুতীয়াদেৱৰ লগত আমি আলোচনা কৰি আজিৰ পৰিৱেশন শৈলীৰ ক্ৰমটো আমি এনেদৰে ঠিক কৰিছোঁ। প্ৰতিগৰাকী প্ৰতিযোগীয়ে নাচনী ওলোৱা চেৱত নাচি মঞ্চত প্ৰৱেশ কৰি এফাকি যোজনা তেওঁলোকে গাব। যোজনাফাকি গোৱাৰ পিছত ডেকা বিহুৱাসকলে গগনাকেন্দ্ৰিক এফাকি বিহুনাম পৰিৱেশন কৰিব। তাৰপিছত বিহুৱতীসকলে এফাকি বিহুনাম চৰাই চিৰিকটি, বতৰৰ ফুল, তাঁতশাল, ঢেঁকীশাল ইত্যাদি ইত্যাদি বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি এফাকি বিহুনাম পৰিৱেশন কৰিব। বিহুনামফাকি পৰিৱেশন কৰাৰ অন্তত এখন নাচনী চেও থাকিব। নাচনী চেওখন বজোৱাৰ পিছত পেপাৰ কলিত তেওঁলোকে নাচিব। তাৰপিছত আজিৰ পৰ্যায়ৰ এটি গুৰুত্বপূৰ্ণ অংশ ফকৰা নাম এষাৰ তেওঁলোকে পৰিৱেশন কৰিব। এই প্ৰসংগতে আমি ক'ব বিচাৰিছোঁ যে ফকৰা নাম সৰু বিহুৱতীসকলৰ প্ৰতিযোগিতাৰ বেলিকা বিশেষ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা নহয়। কিন্তু ৰেঙনিৰ সৰু বিহুৱতী 2024 উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তৰ কণ কণ মইনা মইনীসকলক লৈ যি 7 দিনীয়া বিহু নাচৰ আখৰা আয়োজন কৰা হৈছিল, উক্ত কৰ্মশালাত প্ৰতিযোগীসকলক প্ৰশিক্ষাৰ্থীসকলক আমাৰ বিহুৱতীসকলে বিভিন্ন ভাগবিলাক কেনেদৰে গাব লাগে বা কেনেদৰে পৰিৱেশন কৰিব লাগে সেই বিষয়ে আমাৰ পাঠদান কৰা হৈছিল। গতিকে সেই পাঠদানত তেওঁলোকনো কেনেদৰে সেই পাঠ তেওঁলোকে আয়ত্ব কৰিছিল তাৰ এটি আভাস লোৱাৰ উদ্দেশ্যেৰে আমি এষাৰি ফকৰা নাম তেওঁলোকক গাবলৈ দিছোঁ। আৰু ফকৰা নামষাৰ গোৱাৰ পিছত এটি চুটি চেওৰে তেওঁলোকৰ পৰিৱেশনৰ সামৰণি পৰিব। এয়াই হৈছে আজিৰ আমাৰ প্ৰতিযোগীসকলৰ পৰিৱেশন শৈলীৰ ক্ৰম। সকলোলৈকে পুনৰবাৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ককাই সাজি দিয়া লাহৰি গগনা ও আইতাই যৌতুকী আঐ মণি এপাক নাচিবলৈ বিহু তলি পালোঁ হিঐ ঐ ককাইটিৰ ঢোলৰ মাত শুনি দিচাং নৈ পাৰৰে মইনা খালে জালে বিৰিনা, এখালে জালে বিৰিনা, এ গেলা ডাৱৰীয়াই মইনা ওলাই চিৰিঙা, এ ওলাই চিৰিঙা, এ বিহুটি পালে সিও মইনা বজাই দিয়া গগনা ৰে অমিয়া মা।
ভাগিছে ও ককাইটি ঐ বিহু বিহু লাগিছে নাচো নাচো লাগিছে গান বসন্ত আহিলে কুলিয়ে বিনালে কুলিয়ে বিনালে কুলিয়ে বিনালে আমাৰ নিচিনা নাচনীয়ে তোমালোকে নেপালে পাব কোনে তোমালোকে নাপালে তোমালোকে নাপালে পাব কস্তুৰী শইকীয়া নমস্কাৰ নমস্কাৰ তোমাৰ নাচ লগতে ফাকি বিহু নাম হয় ছাৰ আৰু ফকৰা নামষাৰ তুমি গাইছা পৰিৱেশন সামগ্ৰিকভাৱে ভাল হৈছে হয় ছাৰ কিন্তু যিহেতু আমি এইটো পৰ্যায়ত এফাকি ফকৰা নাম গাবলৈ আমি প্ৰতিযোগীসকলক কৈছোঁ যদিও বা সৰু বিহুটিৰ ক্ষেত্ৰত ফকৰা নামষাৰ বিশেষ গুৰুত্বপূৰ্ণ নহয় প্ৰতিযোগিতাৰ দৃষ্টিকোণেৰে কিন্তু ৰেঙনিৰ উদ্যোগত যি আমাৰ 7 দিন ধৰি বিহু নাচৰ আখৰা হৈছিল তাত এগৰাকী মঞ্চ সফল বিহুৱতীয়ে যিহেতু বিহু নামৰ বিভিন্ন প্ৰকাৰবিলাকৰ বিষয়ে জনাটো প্ৰয়োজন সেয়েহে আমি সেই আখৰাত বিহু নামৰ বিভিন্ন ভাগবিলাক জাত নাম জোৰা নাম যোজনা নাম ফকৰা নাম ঠেলা নাম জঙলা নাম ইত্যাদি বিভিন্ন ভাগবিলাকৰ আমি পাঠদান কৰিছিলোঁ নহয়নে সেয়েহে আমি তোমালোকে কৰ্মশালাতনো ফকৰা নাম বুলি কওঁতে কি বুজিছিলা সেই কথাখিনি জানিবৰ কাৰণেহে আমি এইটো পৰ্যায়ত তোমালোকক এশাৰী ফকৰা নাম গাবলৈ দিছোঁ কিয় তুমি নামষাৰ গাওঁতে অকণমান খুদ ৰৈ গৈছে হয়নে এইখিনি আখৰা কৰিবা আৰু ভাল হ'ব শুভেচ্ছা জনাইছোঁ ধন্যবাদ ছাৰ গলি বাহৰে ওলা হৰি গগনা ঐ লাহৰি গগনা ঐ গগনা কিহেৰে গগনা কিহেৰে বাই দুফালে দুচটি ঐ মাজতে চটি ঐ মাজতে চটি ঐ উশাহৰে টিপতে উশাহৰে টিপতে বাই
মগৰে উজাই আহিলে শিহু উজাই আহিলে শিহু কান্ধতে ধুলেতি মুখতে পেপাতি পালেহি ঐ বিহু ককাইটি ৰৈ ৰৈ ধেমালি কৰোঁ 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 দেৱস্মিতা আয়ো দেহি ইমান মৰম লাগিছে তোমাক ভাল হৈছে দেই তোমাৰ আৰু বহুত মৰম থাকিলে ঠিক আছে ধন্যবাদ মেম ধন্যবাদ যোৱা মঞ্চলৈ এবাৰ মাতিছোঁ গুৱাহাটীৰ তৃষ্ণা হেণ্ডিক গলি বাহৰে মন সুন্তৰা এলা হৰি না গগনা এলা হৰি না গগনা এ গগনা ঐ কিহেৰে গগনা ঐ কিহেৰে বাই এ দুফালে দুচতি মন সুন্তৰা এ মাজতে এচতি এ মাজতে এচতি এ উশাহৰে টিপতে উশাহৰে টিপতে বাই
তোমাৰ যোজনা জাত লগাই গোৱা নাম আৰু ফকৰা নামটো আৰু অলপ ভালকৈ গাব লাগিব। এইকেইটা সুন্দৰ হৈছে, নাচো ভাল হৈছে। কিন্তু নাচৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে এই বাওঁ হাতটো কঁকালত থৈ সোঁ হাতে স্পৰ্শ কৰি যিটো নাচ, সেইটো অকল বাওঁ হাততে দিব লাগে। তুমি সোঁ হাততো দিছা, সেইটো নকৰিবা দেই। গতিকে অকল বাওঁ হাততে এটা হাত বাওঁ হাতটো কঁকালত থৈ সোঁ হাতে বাওঁ হাতটো স্পৰ্শ কৰি যিটো নাচ, সেই নাচেহে নাচিবা। সেইটো আমাৰ পৰম্পৰাগত নাচ। কিন্তু সোঁফালে তেনেকৈ কঁকালত দি নানাচে। হা, হ'ব, ঠিক আছে। ধন্যবাদ ছাৰ। এইবাৰৰ প্ৰতিযোগী হৈছে তিনিচুকীয়াৰ গাৰ্গী কটকী। বসন্ত আহিলে কুলিয়ে বিনালে, ঐ গছে বনে হলালে ঐ পাত। আজি বিহু তলি ঢোল পেঁপা বাজিছে ঐ, ঐ বিহু বিহু লাগিছে গাত। এয়া গলি ঐ বাহৰে এলাহৰি ঐ গগনা, এলাহৰি ঐ গগনা, এ গগনা ঐ কিহেৰে বাৱে নাচনি ঐ মোৰে ভনীতিক। এ দুফালে ঐ দুচতি, এ মাজতে ঐ এচতি, এ মাজতে ঐ এচতি, এ উশাহৰে টিপতে এ বাৱে নাচনি ঐ মোৰে ভনীতি। কুলি চৰাই মিঠা মাত শুনিবলৈ শুৱলা, ঢোল পেঁপা গগনা মন কৰে বলিয়া। এই টক টক টকৈ টকাৰ মাত, পিহিতি ঐ পেঁপাৰ মাত। অ ককাই বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত। আজি বিহু তলিত ককাই কুলি চৰাই মিঠা মাত, ঢোল পেঁপা বাজিছে অ ককাই কুলি চৰাই মিঠা মাত। বিহু বিহু লাগিছে অ ককাই কুলি চৰাই মিঠা মাত, শুনিবলৈ শুৱলা, ঢোল পেঁপা গগনাই মন কৰে বলিয়া। এ টক টক টকৈ টকাৰ মাত, পিহিতি ঐ পেঁপাৰ মাত। অ ককাই বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত।
কাষতে ধুলেতি মুখতে পেপাতি পালেহি ঐ বহাগৰ বিহু ৰহিমলা ৰৈ ৰৈ ধেমালি কৰা ৰহিমলা ৰৈ ৰৈ ধেমালি কৰা আকৌ ৰহিমলা ৰৈ ৰৈ ধেমালি কৰা ৰহিমলা ৰৈ ৰৈ ধেমালি কৰা গাৰ্গী কটকী নমস্কাৰ ছাৰ নমস্কাৰ তোমাৰ বিহু নাচ পৰিৱেশন ভাল হৈছে লগতে বিহু নাম ফাঁকি তুমি গাইছা কণ্ঠও আগৰ তুলনাত কিন্তু আজি অকণমান দুৰ্বল যেন পাইছোঁ নিজে অনুভৱ কৰিছানে বাৰু অঁ কাৰণটো গম পাইছানে নাই কাৰণ তুমি আজি আমি এফাঁকি বিহু নাম গাবলৈ কৈছিলোঁ তুমি জাত নাম গালা জাতটো লগাই নামষাৰ দুবাৰ গালা হয়নে যাৰ বাবে তোমাৰ কণ্ঠত অকণমান দুৰ্বলতা দেখা পাইছোঁ আৰু ফকৰা নামষাৰ তুমি খুব সুন্দৰকৈ গাইছা আচলতে ফকৰা নামৰ পৰম্পৰাগত সুৰ আৰু বৈশিষ্ট্য সেইখিনিয়েই সাধাৰণতে সৰু বিহুৱতীক ফকৰা নাম শিকোৱা নহয় কিন্তু তোমালোকে ৰেঙনিক ধন্যবাদ দিবই লাগিব কাৰণ পোনপ্ৰথমবাৰৰ বাবে ৰেঙনিৰ উদ্যোগত এই বিহু নাচৰ কৰ্মশালাত সৰু বিহুৱতীক ফকৰা নাম শিকোৱা হৈছে তোমালোকে যে এই 7 দিন কৰ্মশালাত আহিছা বিহু নামবিলাক শিকিলা এতিয়া অন্ততঃ ফকৰা নাম কাক কয় ফকৰা নামষাৰ তোমালোকে শিকিলা ফকৰা নামৰ কেইটা অংশ আছে হয়নে এটা অংশ খৰকৈ গায় এটা অংশ চুটি নাম এটা সংযোগ কৰে কিন্তু এই কথাটো কৈছোঁ যে ফকৰা নামষাৰ কিন্তু প্ৰতিযোগিতাৰ কাৰণে বিবেচনা কৰা নহয় আমি জানিবৰ কাৰণে শিকিছোঁ যদিও ইয়াত প্ৰতিযোগিতা হৈছে প্ৰতিযোগিতাৰ আগতে তোমালোকক শিকোৱা হৈছে শুদ্ধ নাচখন আমাৰ শ্ৰদ্ধাৰ গুৰু মাধুৰীয়া বাইদেৱে শিকাইছে আমিও বিহু নামৰ ওপৰত যিখিনি জানো তোমালোকক এটা পাঠদান কৰাৰ এটা ব্যৱস্থা কৰিছিলোঁ গতিকে এইখিনি কথা তোমালোক শিকোৱা এইকাৰণেই হৈছে যে তোমালোকে অদূৰ ভৱিষ্যতত এই বিহু নামৰ শুদ্ধ যিখিনি ইয়াৰ প্ৰকাৰ আছে সুৰ সঞ্চাৰ এইখিনি যে তোমালোকে চৰ্চা অব্যাহত ৰাখিব পাৰা সেয়াই হৈছে ৰেঙনিৰ এক গুৰুত্বপূৰ্ণ উদ্যোগ তথা পদক্ষেপ তোমালোক শুভেচ্ছা জনাইছোঁ অনাগত দিনত আৰু ভাল হ'ব ধন্যবাদ ছাৰ এইবাৰৰ প্ৰতিযোগী হৈছে শিৱসাগৰৰ শৰ্মিষ্ঠা গগৈ বসন্ত আহিলে কুলিয়ে বিনালে গছে বনে হলালে ঐ পাত আজিৰ বিহুতনে ঢোল পেঁপা বাজিছে ঐ বিহু বিহু লাগিছে গাত গলি বাহৰে লাহৰি গগনা গলি বাহৰে লাহৰি গগনা মোৰে মাকন ভনী ঐ গগনা কিহেৰে বাই দুফালে দুচটি মাজতে চটি দুফালে দুচটি মাজতে চটি মোৰে মাকন ভনী ঐ গগনা ঘেৰে উশাহৰ টিপতে বাই মা দেউতাৰে মৰমৰ আমাৰ নৈ ককাইটি ঢোলে বজাই থাকিলে ককাইটি নালাগে আমনি ককাইটি
বিহুৰে বিৰি নাপাম কান্ধতে ধুলেটি মুখতে পেপাতি বিহু গলে আহিবা থাকে ঐ ককাইটি বিহু গলে আহিবা তুমি শৰ্মিষ্ঠা নমস্কাৰ বাইদেউ নমস্কাৰ বাইদেউ মৰম লগাকৈ নাচিছা কালি অকণমান আজি ভাগৰুৱা লাগিছে তোমাক হয়নে অলপ ভাগৰ লাগিছে নি লাগিছে অঁ খোৱা বোৱা কৰিলা নাই কৰিছোঁ কৰিলা ঠিক আছে আৰু একো নহয় আমাৰ ফকৰাটো এনেই দিছোঁহে ইমান চিন্তা কৰিব নালাগে দেই আৰু তোমাক ভাল লাগিলে যে তুমি পাহৰি যোৱাৰ পিছতো ধুনীয়াকৈ মিলাই লৈ গ'লা সেইটো বহুত ডাঙৰ কথা দেই সেইটো খুব ভাল কৰিলা তোমালৈ বহুত মৰম আৰু আশীৰ্বাদ থাকিল এইবাৰ গুৱাহাটীৰ তেনেয়া বৰ্মনে কিদৰে পৰিৱেশন কৰে চাওঁ আহকচোন বসন্ত আহিলে কুলিয়ে বিনালে ঐ গছে বনে হলালি ঐ পাত আজি বিহু তলিত ঢোল পেঁপা বাজি ঐ বিহু বিহু লাগিছে গা গলি বাহৰে ওলা হৰি গগনা ঐ লাহৰি গগনা ঐ গগনা কিহেৰে বাই দুফালে দুচটি মাজতে চটি ঐ মাজতে চটি ঐ উশাহৰে টিপতে বাই বিনালে ডালে ডালে কপৌ ফুল ফুলিলে আজি বিহু তলিত ককাই ঢোলৰ মাতে পেপাৰ মাতে বলিয়া কৰিলে মন বসন্ত আহিলে কুলিয়ে বিনালে গছে ডালে হলালে পাত গছে ডালে হলালে পাত আজি বিহু তলিত ঢোল পেঁপা বাজিছে বিহু বিহু লাগিছে গাতে ককাইটি বিহু বিহু লাগিছে বিহু বিহু লাগিছে গা
তোমাৰ যোজনা ভাগি ভাল হৈছে আৰু সুন্দৰকৈ গাবলৈ চেষ্টা কৰিবা আৰু নাচোতে অলপ বেছি বহিব নালাগে হা অলপ বেছিকৈ বহিলে অলপ হেৰি হয় পৰম্পৰাটো নাইকিয়া হৈ যায় গতিকে এইখিনি কৰিবা দেই ধন্যবাদ ধন্যবাদ ছাৰ মুখত এটি মিচিকীয়া হাঁহি লৈ এইবাৰ মঞ্চলৈ আহি আছে দেৱযানী কাশ্যপ বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ঐ গছে বনে সলালে ঐ পাত আজি বিহুতলি ঢোল পেঁপা বাজিলে ঐ গৰুৰ চালে লগালে মাত কলিয়া কুলিতি মাতত মৰম লাগে বিহুৰে তলিতে নাচো নাচো লাগে আমাৰে ককায়ে ঢোলেতি বজালে আজি বিহু তলিত অ ককাইতি বিহু নাচি থাকিলে আমনি নালাগে আমনি নালাগে আজি এউৰে গছতে মই বাহে ললে ককাই পাৰি দিয়া খাওঁ এই ককাই পাৰি দিয়া খাওঁ এই বাহৰে টকাতি সাজি দিয়া ককাইতি বিহুনো মাৰিবলৈ যাওঁ ককাইতি বিহুনো মাৰিবলৈ যাওঁ তুমি যিটো যোজনা গালা সেই যোজনাটোৰ প্ৰথম অংশ ঠিকেই আছে কিন্তু পিছৰ অংশটো তুমি অকণমান সাজি গালা যাৰ বাবে যোজনা ফাঁকিৰ যিটো পৰম্পৰাগত ৰূপ সেই ৰূপটো প্ৰকাশ নাপালে তুমি বুজি পাইছানে কথাখিনি বাৰু যি কৈছোঁ নিজে অনুভৱ কৰিছা গতিকে যোজনাটো সদায় যি হওক যোজনা হওক জাতনাম হওক ফকৰা নাম হওক সদায় শুদ্ধ আৰু পৰম্পৰাগতভাৱে গাবলৈ চেষ্টা কৰিবা হয় ছাৰ